সমাজ বিজ্ঞানৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি ক্লাছ 8 আৰু 9 ৰ সমাজ বিজ্ঞানৰ ৰাজনৈতিক পাৰ্টটোৰ পৰা যিমানখিনি সম্ভৱ আমাৰ ফালৰ পৰা চেষ্টা কৰিছো সিমানখিনি এমচিকিউ আজি ডিসকাশন কৰিম আৰু এই সিৰিজটো আমাৰ কন্টিনিউ হৈ আছে আৰু পৰীক্ষালৈকে আমাৰ কন্টিনিউ হৈ থাকিব। আমি এই কোৰ্সটোত আমি বহুতখিনি বস্তু কভাৰ কৰিছো। আপোনালোকে যদি এপটো ডাউনলোড কৰি লয় বিদ্যা কোচিং কিতাপৰ, তাত আপোনালোকে গোটেই এনচিইআৰটি সিৰিজৰ লগতে ইংলিছ গ্ৰামাৰ, কম্প্ৰিহেনশন, হিষ্ট্ৰী, পলিটি, জিঅগ্ৰাফি গোটেইখিনি আপোনাৰ এন্টায়াৰ কোৰ্স সোমাই থাকিব মাত্ৰ 169 ৰুপিজত। ঠিক আছে, সো আজি আমি স্টাৰ্ট কৰিব লৈছো সমাজ বিজ্ঞানৰ অষ্টম আৰু নৱম শ্ৰেণীৰ পৰা। ঠিক আছে, অষ্টম, নৱম আৰু দশম এই তিনিটা ক্লাছৰ ইনক্লুডেড থাকাকে আজি আমি সমাজ বিজ্ঞানৰ ৰাজনৈতিক পাৰ্টটোৰ পৰা আমি কুৱেশ্যন আলোচনা কৰিব লৈছো। সো যদি আপোনালোকে আমাৰ বাকিখিনি ভিডিঅ' চোৱা নাই, চাব, প্লেলিষ্টত উপলব্ধ হৈ আছে। আপোনাৰ সমাজ বিজ্ঞানৰ 7, 8, 9, 10 ৰ পৰা বিজ্ঞানৰ মানে সমাজ বিদ্যা যিখিনি জিকে আছে, ঠিক আছে, ইংলিছ কম্প্ৰিহেনশনৰ আমাৰ ডেইলি এটা মানে আমি এটা সন্ধিয়া ৰিডিং কম্প্ৰিহেনশনৰ ভিডিঅ' দিওঁ, সেইটো আপোনালোকে চাবলৈ নাপাহৰিব। সো আমি আৰম্ভ কৰিছো আমাৰ আজিৰ ক্লাছটো সমাজ বিজ্ঞানৰ ৰাজনৈতিক পাৰ্টৰ প্ৰথম প্ৰশ্ন। প্ৰথম প্ৰশ্নটোত কৈছে প্ৰথম প্ৰশ্নটো হৈছে যে হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েন্ট এছেম্বলি। মোক কৈছিলে যে এজনে যে ছাৰ ক্লাছবোৰ ইংলিছতো হ'ব লাগে, সো মই সেইকাৰণে ইংলিছতো লৈ আহিছো। চিন্তা কৰিব নালাগে যে চিম্পলি আস্কিং আছ ডেট হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউয়েন্ট এছেম্বলি। সো কৈছে যে ভাৰতৰ সংবিধানিক সভাৰ খচৰা সমিতিখনৰ অধ্যক্ষ কোন আছিলে। সো আমি জানিব লাগিব যে আমাৰ সংবিধান সভা কি, আৰু মই আপোনালোকে জানে যে মই এটা এমচিকিউ ডিসকাশন কৰি পেলাই তাৰ লিংক কৰি পেলাই মই কেইবাটাও কৈ দিওঁ। ঠিক আছে, সো মই আজিও কৈ দিছো। সো ভাৰতৰ সংবিধানখন কেতিয়া আহিছিলে সেইখিনি আমি জানিব লাগিব। সো মানে আমাৰ কি হৈছিলে, প্ৰথমে 24 মাৰ্চ তাৰিখে 24 মাৰ্চত 1946ত কি হৈছিলে, ভাৰতলৈ এখন কমিটি আহিছিলে, এখন মিছন আহিছিলে, যাক আমি কেবিনেট মিছন বুলি কওঁ। ঠিক আছে, এই কেবিনেট মিছন বুলি কওঁ। সো কেবিনেট মিছন আহি পেলাই কি কৰিলে, যে কেবিনেট মিছন আহি পেলাই ভাৰতৰ মানুহখিনি ক'লে যে আপোনালোকে দুটা কাম কৰক। প্ৰথমে আপোনালোকে দুটা কাম কৰক। আপোনালোকে কৰিব লগা প্ৰথম কামটো হ'ল যে আপোনালোকে এখন গভৰ্ণমেণ্ট এখন ক্ৰিয়েট কৰক, যিখন আপোনালোকে শিকক যে কেনেকে এখন গভৰ্ণমেণ্ট চলে। ঠিক আছে, যিহেতু আমাৰ সেইখন আমাৰ অফিচাৰে থাকিব, কিন্তু আপোনালোক ভাৰতীয় মানুহে গভৰ্ণমেণ্ট এখন শিকক, কাৰণ আমি আপোনালোকক স্বাধীন কৰি দিবলৈ গৈ আছো ভাৰতখন। ঠিক আছে, সো স্বাধীন কৰি দিম যিহেতু আপোনালোকৰতো আইডিয়া নাই কেনেকে দেশ এখন চলিব লাগে, হয়নে? সো সেইকাৰণে আপোনালোকে শিকক যে দেশ এখন কেনেকে চলিব লাগে। এখন কি হৈছে চৰকাৰ গঠন কৰিবলৈ ক'লে, চৰকাৰ এখন গঠন কৰিবলৈ ক'লে। ঠিক আছে, তাৰপৰা ক'লে যে আপোনালোকে কি কৰক, আপোনালোকে এখন সংবিধান সভাৰ নিৰ্মাণ কৰক। সংবিধান সভাৰ নিৰ্মাণ কৰক, কাৰণ আপোনালোকৰ এতিয়ালৈকে একো নীতি নিয়ম নাই, ৰুলছ এণ্ড ৰেগুলেশ্যন নাই। সেইকাৰণে আপোনালোকে কি কৰক, সংবিধান সভা এখন গঠন কৰক, আৰু সংবিধান সভাখন গঠন কৰি পেলাই তেওঁলোকক দায়িত্ব দিয়ক যে ভাৰতৰ কাৰণে এখন সংবিধান লিখিব লাগে। সংবিধান কাক কয়, যে এখন দেশ সুচাৰুৰূপে চলিবৰ বাবে যিসমূহ ৰীতি নীতি, ঠিক আছে, যিসমূহ নীতি নিয়ম সাধাৰণ জনতাৰ পৰা ধৰি লৈ দেশৰ মুৰব্বীজনলৈকে বান্ধ খাই থকা যিখিনি নীতি নিয়ম, সেইখিনি কিতাপ মানে সেইখিনি যিখন কিতাপত সন্নিৱিষ্ট হৈ থাকে, সেই কিতাপখনকে সাধাৰণতে সংবিধান বা ইংলিছত কনষ্টিটিউশ্যন বুলি কোৱা হয়। ঠিক আছে, সো ক'লে যে সংবিধান সভা এখন গঠন কৰক, আৰু 1946ত তোমাৰ কি হ'ল, সংবিধান সভাৰ কাৰণে এটা নিৰ্বাচন অনুষ্ঠিত হ'ল। 1946ত ইলেকশ্যন হ'ল, আৰু সেই ইলেকশ্যনত তোমাৰ 389 জন মেম্বাৰ চিলেক্ট হ'ল। 389 জন মেম্বাৰ চিলেক্ট হ'ল। ঠিক আছে, এই চিলেক্টেড মেম্বাৰ সকলক কোৱা হ'ল যে মানে আপোনালোকৰ দায়িত্ব হ'ব যে সংবিধান এখন বনাব লাগে। আৰু এই 389 জন মেম্বাৰ যিখিনি সদস্যৰ যিখিনি সভা হ'ল, সেই সভাখনক কোৱা হ'ল আপোনাৰ সাংবিধানিক সভা। ঠিক আছে, কনষ্টিটিউয়েন্ট এছেম্বলি। ঠিক আছে, সংবিধান সভা বুলি কোৱা হ'ল। এই সংবিধান সভাৰ ভিতৰত কি হ'ল, বহুতক বেলেগ বেলেগ কাম কৰিব দিয়া হ'ল। কাৰোবাক তোমাৰ ৰাষ্ট্ৰীয় সংগীতৰ ওপৰত কাম কৰিব দিয়া হ'ল, কাৰোবাক ড্ৰাফ্ট মানে খচৰাখন লিখিবৰ কাৰণে দিয়া হ'ল, সংবিধানখনৰ মানে উৎসবিলাক ক'ৰ হ'ব, কোনখন দেশৰ পৰা কি আহিব, সেই গোটেইবিলাক লৈ পেলাই লিখিব দিয়া হ'ল। সো সেই মেইন সংবিধানখনৰ ড্ৰাফ্ট যিটো হ'ল, মানে খচৰা মানে হাতে লিখা, বা তুমি ধৰি লোৱা যে সংবিধানখনৰ যিটো কেঁচা মানে ৰ মেটেৰিয়েল, মেইন যিটো মানে ফাৰ্ষ্ট যিটো তোমাৰ ড্ৰাফ্ট, অ'কে। সো যি লিখা হৈছিলে, য'ত লিখা হৈছিলে, সেই নীতি নিয়মখিনিত লিখা যিটো কাম হৈছিলে, সেই কামটোক আমাৰ খচৰা বুলি কোৱা হয়। ঠিক আছে, ড্ৰাফটিং কমিটি বুলি কোৱা হয়। সো ড্ৰাফটিং কমিটি অধ্যক্ষ হিচাপে তোমাক কাক এপইণ্টমেণ্ট কৰিছিলে, ডক্টৰ B.R. আম্বেদকাৰক এপইণ্টমেণ্ট কৰিছিলে। সেই B.R. আম্বেদকাৰ আটাইতকৈ তলৰ কাষ্টৰ মানুহ আছিলে, দলিত মানুহ আছিলে, যাক কি হৈছিলে, যাক স্কুলত বহি পঢ়িবলৈ দিয়া হোৱা নাছিলে, যি বাহিৰত গৈ পঢ়া শুনা কৰিলে, ঘূৰি আহি পেলাই যেতিয়া তেওঁ দেখিলে যে ঘূৰি আহি পেলাই তেওঁ কৰিলে এটা অফিচত চাকৰি কৰিলে ছেক্ৰেটাৰী হিচাপে, সেই অফিচত তেওঁক পিয়নজনে ফাইলটো দলিয়াইহে দিয়ে, আৰু সেই অফিচৰ ফিল্টাৰৰ পৰা তেওঁক পানী খাবলৈও দিয়া নহৈছিলে। তেনেকুৱা টৰ্চাৰ তেওঁ ফিল কৰিব লগা হৈছিলে, তেওঁ সহ্য কৰিব লগা হৈছিলে। লাষ্টত তেওঁ ধৰ্ম চেঞ্জ কৰিলে, যে মই হিন্দু হৈ পেলাই মই জন্ম ললো, কিন্তু মই হিন্দু হৈ পেলাই মই নমৰো। তেওঁ পিচফুলি কি হৈছিলে, বুদ্ধিষ্ট লৈছিলে। ৰাইট, অ'কে, B.R. আম্বেদকাৰ।
হল সো সংবিধান সভা 389 জন মেম্বাৰ এখিলৈকে আমাৰ একো ডাউট নাই সো সংবিধান সভা তোমাৰ কেইজন মেম্বাৰ আছিলে 7 জন মেম্বাৰ আছিলে সো সংবিধান সৰি ড্ৰাফটিং কমিটি তোমাৰ 7 জন মেম্বাৰ আছিলে তাৰে তোমাৰ অধ্যক্ষ কোন আছিলে তাৰ অধ্যক্ষ আছিলে বি.আৰ. আম্বেদকাৰ আৰু তোমাৰ 29 আগষ্ট 1947 ত এই ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে 29 আগষ্ট ঠিক আছে সো 29 আগষ্টত কি কৰা হৈছিলে ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে 1947 ঠিক আছে 1947 29 আগষ্টৰ দিনা ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে ওকে আৰু সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিলে সংবিধান সভাৰ আমাৰ যিটো সংবিধান সভা হৈছিলে সংবিধান সভাৰ প্ৰথম বৈঠক কেতিয়া হৈছিলে 9 ডিচেম্বৰ তাৰিখে হৈছিলে ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন আমাৰ ক্লিয়াৰ হৈ গ'ল ওকে আমি যা সেকেন্ড কোৱেশ্চন লৈ যাম when did constituent assembly adopted national flag ভাৰতীয় সংবিধান সভাই কেতিয়া ৰাষ্ট্ৰীয় পতাকা কি কৰিছিলে এডপ্ট কৰিছিলে সো ইয়াৰ আনসাৰটো হ'ব তোমাৰ 22 জুলাই 1947 কি হ'ব আনসাৰ 22 জুলাই 1947 22 জুলাই 1947 তাৰিখে কি কৰিছিলে আমাৰ ৰাষ্ট্ৰীয় পতাকাখন এডপ্ট কৰিছিলে আৰু এটা ক'ব লাগে যে নেশনেল যিটো এন্থেম আছে ৰবীন্দ্ৰনাথ টেগৰ নেশনেল এন্থেমটো কেতিয়া এডপ্ট কৰিছিলে 24 জানুৱাৰী 1950 ঠিক আছে 24 জানুৱাৰী 1950 কি কৰিছিলে আমাৰ নেশনেল এন্থেম যিটো আছিলে সেই নেশনেল এন্থেম এডপ্ট কৰা হৈছিল নেশনেল এন্থেমটো কি হৈছিল গ্ৰহণ কৰা হৈছিল হয়নে গ্ৰহণ কৰা আৰু জাতীয় পতাকা আমাৰ কেতিয়া আমাৰ ৰাষ্ট্ৰীয় পতাকা আমাৰ কেতিয়া লোৱা হৈছিল 22 জুলাই 1947 22 জুলাই 1947 কি ছিল আমাৰ ফ্লেগ লোৱা হৈছিল হয়নে ফ্লেগ লোৱা হৈছিল এই ফ্লেগৰ হিচাপটো কিমান আমি জানো নে ফ্লেগৰ হিচাপ কিমান জানো নে ফ্লেগৰ তোমাৰ 900 ইনটু তোমাৰ 600 মিলিমিটাৰ স্কয়াৰ হ'ব লাগে হয়নে মানে 900 তোমাৰ কি হ'লে হাইটটো যদি তোমাৰ লেন্থ যদি 900 মিলিমিটাৰ হয় তোমাৰ ব্ৰেডটো কিমান হ'ব লাগিব 600 মিলিমিটাৰ হ'ব লাগিব বা ইয়াৰ ৰেশিওটো কি হ'ব ইয়াৰ তোমাৰ ৰেশিওটো দিয়া আছে যে তোমাৰ 2:3 হ'ব লাগিব ইয়াৰ ৰেশিও কিমান হ'ব লাগিব 2:3 ৰেশিও হ'ব লাগিব আৰু তুমি যদি ইয়াক যদি তুমি সেন্টিমিটাৰ জোখা তোমাৰ কি হ'ব 90 * 60 যদি তুমি সেন্টিমিটাৰ জোখা 90 cm বাই কি হ'ব 60 cm হ'ব লাগিব ঠিক আছে না 60 cm হ'ব লাগিব তিনটা কালাৰ থাকে আমি সকলোৱে জানো হয়নে আৰু ইয়াক ডিজাইন কৰিছিলে কোনে তোমাৰ পিংগালী ভেংকায়া ডিজাইন কৰিছিলে সো পিংগালী ভেংকায়া ঠিক আছে সো হু ডিজাইন দা নেশনেল ফ্লেগ অফ ইন্ডিয়া পিংগালী ভেংকায়া কি কৈছিলে তোমাৰ এই নেশনেল ফ্লেগখন কি কৈছিলে আমাৰ যিখন আমাৰ নেশনেল ফ্লেগ আছে এখনক ডিজাইন কৰিছিলে ঠিক আছে সো এইখিনি আমাৰ কাৰ এবাউট দিলো মই আমাৰ নেশনেল ফ্লেগ অফ ইন্ডিয়া এবাউট এইখিনি কথা মই কলো ওকে নেক্সট কোৱেশ্চন কি আছে who was the last British Governor General who addressed the Constituent Assembly সংবিধান সভাত ভাষণ দিয়া অন্তিমজন ইংৰাজ গভৰ্ণৰ জেনেৰেল কোন আছিল সো অন্তিমজন ইংৰাজ গভৰ্ণৰ কৈছিলে লৰ্ড এটলি কোন আছিল লৰ্ড আমি নলগাও লৰ্ড তাহাতি লগাব আমি কেলে লৰ্ড লগাম লৰ্ড ভগৱান নিহতি আমাৰ কাৰণে নহয় এভিল আমাৰ কাৰণে ঠিক আছে চোৱা এই ক্লিমেন্ট এটলি হ'ব লাগে লৰ্ড এটলিটো হ'ব নোৱাৰিব ঠিক আছে সো ইয়াৰ শুদ্ধ আনসাৰ হ'ব তোমাৰ মাউণ্ট বেটেন শুদ্ধ আনসাৰ হ'ব মাউণ্ট বেটেন সো কেনেকে মাউণ্ট বেটেন কি হ'ল তাৰ মানে মই লৰ্ড মাউণ্ট বেটেনৰ বিষয়ে অকমান কৈ দিছো ঠিক আছে সো লৰ্ড মাউণ্ট বেটেন হৈ গ'ল তোমাৰ লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে লাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বা মানে কি হ'ব তেওঁ কি কৈছিলে তেওঁ শেষৰ কাৰণে ভাৰতত থাকিছিলে ওকে ভাষৰ শাসন তেওঁৰ হাতত কি আছিলে শেষৰ বাবে থাকিছিলে তেওঁ 3 জুনৰ 1947 দিনা এটা প্লেন ইন্ট্ৰোডিউস কৰিছিলে যাক মাউণ্ট বেটেন প্লেন বুলি কোৱা হয় 3 জুন কি ক'লো মই 1947 3 জুন 1947 তেওঁ এটা প্লেন ইন্ট্ৰোডিউস কৰিছিলে 3 জুন 1947 তেওঁ এটা প্লেন এটা দেখাইছিলে ভাৰতত এটা প্লেন দিছিলে যাক মাউণ্ট বেটেন প্লেন বুলি কোৱা হয় কি বুলি কোৱা হয় মাউণ্ট বেটেন প্লেন বুলি কোৱা যাক তুমি জুন প্লেন বুলি ক'ব পাৰা জুন প্লেন বুলিও ক'ব পাৰা ঠিক আছে এই প্লেনটোৱে কি হ'ল তেওঁ দিয়া এই প্লেনটোকে বা এই যিখিনি তেওঁ কথা কৈছিলে সেইখিনিকে তোমাৰ পাছৰ পৰ্যায়ত কি হ'ল তোমাৰ গভৰ্ণমেন্ট অফ ইণ্ডিয়া ইণ্ডিপেন্ডেন্স এক্ট 1947 হয়নে ইণ্ডিয়ান ইণ্ডিপেন্ডেন্ট এক্ট 1947 হ'লগে সো কি হ'ল এই ইণ্ডিয়া ইণ্ডিপেন্ডেন্ট এক্ট 1947 মতে বা মাউণ্ট বেটেন প্লেনৰ মতে কি ক'লে তেওঁ ক'লে যে ভাৰত আৰু পাকিস্তান কি হ'ব দুখন সেপাৰেট ষ্টেট হ'ব ভাৰত আৰু পাকিস্তান কি হ'ব দুখন সেপাৰেট ষ্টেট হ'ব বুলি ক'লে ভাৰত আৰু কি ক'লে ভাৰত আৰু পাকিস্তান দুখন সেপাৰেট ষ্টেট হ'ব বুলি ক'লে দুইখনৰ কি থাকিব ক'লে সাৰ্বভৌমত্ব থাকিব দুইখনৰ কি থাকিব ক'লে সাৰ্বভৌমত্ব মানে কি নিজে দেশৰ কিবা এটা সিদ্ধান্ত ল'ব পৰা ক্ষমতাটোকে সাৰ্বভৌমত্ব বুলি কয় দেশৰ সাৰ্বভৌমত্ব থাকিব আৰু কি ক'লে প্ৰতিখন দেশৰ মানে দুইখন দেশৰ নিজৰ অধিকাৰ থাকিব সংবিধান বনোৱাৰ
সংবিধান বনোৱা কি থাকিব অধিকাৰ থাকিব বুলি ক'লে সংবিধান বনোৱা অধিকাৰ থাকিব বুলি ক'লে ঠিক আছে সো ভাৰতৰ সংবিধানখন বনাওঁতে তোমাৰ কিমান টকা খৰচ হৈছিলে ভাৰতৰ সংবিধান বনাওঁতে কিমান টকা হৈছিলে ভাৰতৰ সংবিধান বনাওঁতে তোমাৰ 64 লাখ টকা খৰচ হৈছিলে 64 লাখ খৰচ হৈছিলে আৰু সময় লাগিছিলে তোমাৰ 2 years 11 মাহ 2 years 11 মাহ আৰু কিমান লাগিছিলে তোমাৰ 18 দিন লাগিছিলে 18 দিন লাগিছিলে ঠিক আছে আৰু তোমাৰ পাকিস্তানৰ সংবিধান বনোতে প্ৰায় 10 বছৰ সময় লাগিছিলে ঠিক আছে প্ৰায় 10 বছৰ সময় লাগিছিলে ওকে সো ভাৰত আৰু পাকিস্তান কি হ'ব দুখন সেপাৰেট ষ্টেট হ'ব বুলি ক'লে আৰু ক'লে যে সাৰ্বভৌমত্ব থাকিব তেওঁলোকৰ সংবিধান বনোৱাৰ কি থাকিব তোমাৰ অধিকাৰ থাকিব বুলি ক'লে এইকেইটা কথা মানে কোনে ক'লে ভাৰতৰ লাষ্ট গভৰ্ণৰ জেনেৰেল কৈছিলে তোমাৰ সংবিধান সভাত ভাষণ দিয়া অন্তিমজন গভৰ্ণৰ জেনেৰেল কৈছিলে তোমাৰ লৰ্ড মাউণ্ট বেটেন ঠিক আছে সো তেওঁ মাউণ্ট বেটেন প্লেন ইন্ট্ৰডিউস কৰিছিলে আৰু তেওঁৰ দ্বাৰা কি কৰা হৈছিলে তেওঁৰ দ্বাৰা কোৱা হৈছিলে যে কি হ'ব ভাৰত আৰু পাকিস্তানৰ মাজত কি হ'ব সেপাৰেচন কৰা হ'ব আৰু তেওঁ কৈছিলে যে ভাৰতৰ যিবিলাক দেশ আছিলে ভাৰতৰ যিবিলাক ষ্টেট আছিলে সেই ষ্টেট বিলাকক তেওঁ তিনিটা অপচন দিছিলে ভাৰতৰ ষ্টেট বিলাকক ভাৰতৰ যিবিলাক ৰাজশাসিত যিবিলাক ষ্টেট আছিলে ন ৰাজশাসিত যিবিলাক ষ্টেট আছিলে ৰাজশাসিত বা প্ৰিন্সলি ষ্টেট যিবিলাক আছিলে ন তেওঁলোকে কৈছিলে যে তেওঁলোকে বোলে যদি ইচ্ছা কৰে ভাৰতৰ লগত থাকিব পাৰে যদি ইচ্ছা কৰে তেওঁলোকে বোলে পাকিস্তানো যাবগে পাৰে আৰু যদি ইচ্ছা কৰে বোলে তেওঁলোকে স্বতন্ত্ৰ থাকিব পাৰে কি ক'লা স্বতন্ত্ৰ থাকিব পাৰে এইকেইটা কথা কাৰ দ্বাৰা কোৱা হ'ল লৰ্ড মাউণ্ট বেটন লৰ্ড নকওঁ মাউণ্ট বেটনৰ দ্বাৰা কোৱা হ'ল ঠিক আছে সো ইয়াৰে সুবিধা লৈ পেলাই ভাৰতৰ কেইখনমান জেগা কি কৰিলে তোমাৰ উভত ঘূৰে নাচিবলৈ ঠিক আছে ভাৰতৰ কেইখনমান জেগা কি কৰিলে উভত ঘূৰে নাচিবলৈ ধৰিলে সো ক'লে যে তোমাৰ হায়দৰাবাদে ক'লে যে আমি বোলে কি পাকিস্তানলৈ গুচি যাম হয়নে হায়দৰাবাদে ক'লে পাকিস্তানলৈ গুচি যাম তাৰপৰা তোমাৰ জম্মু কাশ্মীৰৰ ৰজা হৰিচন্দ্ৰ আছিলে হয়নে তাত কি তোমাৰ হৰি সিং আছিলে তোমাক কৈছিলে হৰি সিং আছিলে আৰু হৰি সিঙে ক'লে যে মই বোলে পাকিস্তান নাযাওঁ বোলে মই অকলে থাকিম ঠিক আছে তেওঁ ক'লে মই অকল থাকিম হয়নে সো এইবিলাক অপাৰেশ্যন পলো কৰি পেলাই তেওঁলোকৰ পৰা কি হ'ল তেওঁলোকক মানে ভাৰতৰ লগত লগাই দিয়া হ'ল কিন্তু এই জম্মু কাশ্মীৰ বেছিকে কৰাৰ কাৰণে জম্মু কাশ্মীৰ তেনেকে থাকিব দিলে এই এতিয়া ৰিচেণ্টলি 370 আৰ্টিকল আঁতৰাই পেলাই তেওঁলোকৰ সকলো কি কৰিলে বৰবাদ কৰি দিলে ঠিক আছে সকলো বৰবাদ কৰি দিলে ওকে সো এইবিলাক কাম কৰিছিলে কোনে তোমাৰ লৰ্ড নহয় মাউণ্ট বেটেনে ঠিক আছে মাউণ্ট বেটেনে এইবিলাক কাম মাউণ্ট বেটেনে কৰিলে সো ব্ৰিটিছে আহি পেলাই এইবিলাক ভাগ কৰাবিলাক কাম হ'ল তোমাৰ ব্ৰিটিছৰে হৈ গ'ল Next question. When was the Constitution of India adopted by the Constituent Assembly? সংবিধান সভাই ভাৰতৰ সংবিধান কেতিয়া গ্ৰহণ কৰিছিলে সো ভাৰতৰ সংবিধানখন কেতিয়া গ্ৰহণ কৰিছিলে বুলি ক'লে আনসাৰ কি হ'ব 26 নৱেম্বৰ 1949 ইয়াৰ আনসাৰ হ'ব তোমাৰ 26 নৱেম্বৰ 1949 26 নৱেম্বৰ 1949 26 নৱেম্বৰ 1949 সংবিধান তৈয়াৰ হৈ গ'ল হয়নে সংবিধান ৰেডি হৈ পেলাই ই তোমাৰ কি হ'ল গ্ৰহণ কৰিবৰ কাৰণে হৈ গ'ল ইয়াক তোমাৰ প্ৰেসিডেন্টৰ হাতত দি দিয়া হ'ল ঠিক আছে নে আৰু তেতিয়া কি হ'ল তোমাৰ ৰাষ্ট্ৰপতিৰ হাতত দি দিয়া হ'ল ওকে সো ৰাষ্ট্ৰপতিৰ হাতত দি দিয়া হ'ল এতিয়া কথাটো হ'ল যে ইয়াক এতিয়া প্ৰৱৰ্তন কেনে কৰা হ'ব ৰাষ্ট্ৰপতিৰ হাতত অৰ্পণ কৰি দিয়া হ'ল এতিয়া প্ৰৱৰ্তন কেনে কৰা হ'ব ভাৰতীয় মানুহখিনিৰ কাৰণে ভাৰতীয় জনতাৰ কাৰণে কেতিয়া এৰি দিয়া হ'ব এতিয়া কথাটো হ'ল যে 26 নৱেম্বৰত যিহেতু সংবিধান বনি হৈ গ'ল এতিয়া কথা হ'ল যে দেশ স্বাধীন হৈছিলে 15 আগষ্ট তাৰিখে 15 আগষ্ট তাৰিখে ঠিক আছে দেশ স্বাধীন হৈছিলে 15 তাৰিখে মানে 15 আগষ্ট তাৰিখে তোমাৰ 26 নৱেম্বৰত ইফালে সংবিধান ৰেডি হৈ গ'ল হয়নে আৰু ইফালে স্বতন্ত্ৰ দিৱস এটা যে পালন কৰিছিলে কেতিয়া 26 জানুৱাৰী দিনটো হয়নে সো 26 জানুৱাৰী দিনটো কি হৈছিলে স্বতন্ত্ৰ দিৱস হিচাপে আগতে যে তোমাৰ জৱাহৰলাল নেহৰু হতে যে পালন কৰিছিলে হয়নে পূৰ্ণ স্বৰাজ পালন কৰি আহিছে হয়নে এইখিনিতো আছে সো এতিয়া ভাবিলে যে আমাৰ এইটো এটা দিন আছে 26 জানুৱাৰী এটা দিন আছে ওকে সো আমি যদি আকৌ সংবিধানখনৰ কাৰণে আকৌ এটা ডে পালন কৰো কথাটো ভাল নহব নেকি দেশ স্বাধীনৰ ডেটটো আছে এক্সট্ৰাকে মানে সো সেইকাৰণে ক'লে যে এই আমি কি কৰো আমি সংবিধান আমাৰ তৈয়াৰ হৈ গ'ল আমি সংবিধান গ্ৰহণ কৰিলো 26 নৱেম্বৰ 1949 আমি গ্ৰহণ কৰিলো এটা কথা আমি এটা কাম কৰো আমি আৰু দুমাহ ৰৈ দিওঁ 26 নৱেম্বৰ আহি আছে সেই দিনটোত জৱাহৰলাল নেহৰু কি কৈছিলে পূৰ্ণ স্বৰাজ দিৱস হিচাপে পালন কৰিছিলে হয়নে ৰবি নদী পাৰত পতাকা উত্তোলন কৰি মানে 1929 তেওঁলোকে কৈছিলে যে অহা বছৰ জানুৱাৰী মাহৰ শেষৰটো দেওবাৰ আমি অহা বছৰ জানুৱাৰী মাহৰ শেষৰটো দেওবাৰৰ পৰা আমি পূৰ্ণ স্বৰাজ হিচাপে আমি সেইদিনাৰ পৰা স্বাধীন হিচাপে আমি চেলিব্ৰেট কৰিম বুলি কৈছিলে সো তেতিয়া কি হ'ল তোমাৰ 1929 30 হোৱাৰ লগে লগে প্ৰথমটো মানে জানুৱাৰী মাহৰ লাষ্টৰ দেওবাৰটো তোমাৰ 26 তাৰিখ পৰিছিলে ঠিক আছে সো 26 তাৰিখৰ পৰা সেইদিনাৰ পৰা কি পালন কৰিছিলে পূৰ্ণ স্বৰাজ দিৱস বা স্বতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস হিচাপে আমি তেতিয়াৰ পৰা পালন কৰি আহিছো সো এইকাৰণে সংবিধান প্ৰণেতাসকলে ক'লে যে আকৌ এটা আমি সেপাৰেট ডেট ল'ব দৰকাৰ নাই এটা কাম কৰো আমি আৰু দুমাহ সময় ৰৈ দিওঁ আমি দুমাহৰ পাছত 26 জানুৱাৰী আহি আছে সো 26 জানুৱাৰী দিনাই আমি কি কৰিম একেটা দিনতে আমি সংবিধানখন আমি কি কৰিম আমি
আমি প্ৰৱৰ্তন কৰিম বিকজ আমি ফ'ৰ্চ কৰি দিম অ'কে ইনফ'ৰ্চ কৰি দিম অ'কে চ' সেইকাৰণে কি হ'ল তোমাৰ 26 জানুৱাৰী দিনাহে ল'ব লগা হ'ল ঠিক আছে চ' কেতিয়া আমাৰ গ্ৰহণ কৰা হৈছিলে 26 নৱেম্বৰ দিনা আমাৰ এডপ্ট কৰা হ'ল 1949 হৈ গ'ল চ' মানে দুমাহ যোৱাৰ লগে লগে তোমাৰ 26 জানুৱাৰী আহিব আৰু 26 জানুৱাৰী হোৱাৰ লগে লগে বছৰ বদলি হ'ব নে বছৰ বদলি হ'ব আমাৰ 1950 হ'ব চ' 1950 26 জানুৱাৰী তাৰিখে কি হ'ল সংবিধানখন ইনফ'ৰ্চ আহিলে হয়নে মানে কি হ'ল প্ৰৱৰ্তন হৈ গ'ল গোটেই দেশত কি হ'ল প্ৰৱৰ্তন হৈ গ'ল হ'ব চ' এইটো কি হ'ল সংবিধান প্ৰৱৰ্তনীয় দিন In the Parliament of India, upper house is known as ভাৰতৰ সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয় চোৱা সংসদ বুলিলে কি বুজো আমি সংসদ তোমাৰ আছে আৰ্টিকল নাম্বাৰ 79 ভাৰতীয় সংবিধানৰ 79 নম্বৰ আৰ্টিকলত 79 নম্বৰ আৰ্টিকলত সংসদৰ বিষয় উল্লেখ আছে কাৰ বিষয় উল্লেখ আছে সংসদৰ বিষয় উল্লেখ আছে আৰু এই সংসদক তোমাৰ ইংলিছত পাৰ্লিয়ামেন্ট বুলি কোৱা হয় সংসদক তোমাৰ ইংলিছত পাৰ্লিয়ামেন্ট বুলি কোৱা হয় আৰু পাৰ্লিয়ামেন্ট কাক কয় গম পোৱা নে পাৰ্লিয়ামেন্ট তোমাৰ তিনিটা বস্তুক লৈ পাৰ্লিয়ামেন্ট বুলি কয় এটা হৈ গ'ল তোমাৰ লোকসভা এটা হৈ গ'ল তোমাৰ ৰাজ্যসভা আৰু এটা পাৰ্ট আছে যাক কয় তোমাৰ প্ৰেচিডেন্ট এই প্ৰেচিডেন্ট মানে ৰাষ্ট্ৰপতি হয়নে প্ৰেচিডেন্ট মানে কি ৰাষ্ট্ৰপতি এই ৰাষ্ট্ৰপতিক লগত লৈ ৰাষ্ট্ৰপতি হৈ গ'ল এফালে তোমাৰ হৈ গ'ল লোকসভা এফালে হৈ গ'ল তোমাৰ ৰাজ্যসভা এই তিনিটাক লৈ পেলাই কি বুলি কয় সংসদ বুলি কোৱা হয় ঠিক আছে কিন্তু মানে পাৰ্লিয়ামেন্ট বুলি কোৱা হয় ৰাইট চ' এতিয়া আমি ৰাষ্ট্ৰপতিক আমি চাইডকে লৈ পেলাই আমি চাব লাগিব যে ইয়াৰ কি হৈছে আমাৰ আপাৰ হাউচ আৰু লোৱাৰ হাউচ কাক কয় চ' এই দুটা হাউচ আছে ঠিক আছে ইয়াৰ এটা হ'ল আপাৰ হাউচ আৰু এটা হ'ল লোৱাৰ হাউচ ঠিক আছে চ' প্ৰশ্ন হৈছে যে ভাৰতৰ সংসদৰ উচ্চ সদন বুলি কাক কোৱা হয় ইয়াৰ আনসাৰ হ'ব ৰাজ্যসভা ঠিক আছে তোমাৰ ৰাজ্যসভা কি বুলি কোৱা হয় উচ্চ সদন বুলি কোৱা হয় আৰু ৰাজ্যসভা আৰু লোকসভা কেই নম্বৰ আৰ্টিকল আছে আমি গম পাওঁ নে তোমাৰ লোকসভা আছে 81 নম্বৰ আৰ্টিকলত লোকসভা আছে 81 নম্বৰ আৰ্টিকলত আৰু তোমাৰ ৰাজ্যসভা আছে 80 নম্বৰ আৰ্টিকলত ঠিক আছে লোকসভা 81 নম্বৰ সংবিধানৰ মানে অনুচ্ছেদত আৰু সংবিধানৰ তোমাৰ 80 নম্বৰ অনুচ্ছেদত কি আছে ৰাজ্যসভাৰ বিষয় আছে এই ৰাজ্যসভাক তোমাৰ উচ্চ সদন বুলি কোৱা হয় এই ৰাজ্যসভাক তোমাৰ উচ্চ সদন বুলি কোৱা হয় ওকে ইয়াক আপাৰ হাউচ বুলি ক'ব পাৰা ঠিক আছে আপাৰ হাউচ বুলি ক'ব পাৰা হ'ব আৰু তুমি লোকসভাক নিম্ন সদন বুলি ক'ব পাৰা লোকসভাক তুমি নিম্ন সদন বুলি ক'ব পাৰা আৰু তুমি ইয়াক লোৱাৰ হাউচ বুলি ক'ব পাৰা ঠিক আছে তোমাৰ লোকসভাৰ কাৰ্যকাল থাকিব লোকসভা এখনৰ কাৰ্যকাল থাকিব তোমাৰ 5 years থাকিব আৰু তোমাৰ ৰাজ্যসভাৰ কাৰ্যকাল কি হ'ব তোমাৰ প্ৰতি 1/3 সদস্যৰ প্ৰতি 2 বছৰৰ মূৰে মূৰে কি কৰিব ৰিটায়াৰমেন্ট ল'ব ঠিক আছে নে মানে কি কৰিব তেওঁলোকে ৰিটায়াৰমেন্ট ল'ব ঠিক আছে চ' প্ৰতি 1/3 মানে 1/3 সদস্যৰ প্ৰতি 2 বছৰৰ মূৰে কি কৰিব তেওঁলোকে ৰিটায়াৰমেন্ট ল'ব ঠিক আছে ওকে এই ৰাজ্যসভা কি হ'ব তোমাৰ স্থায়ী সদন বুলি কোৱা হয় ইয়াক তোমাৰ কি বুলি কোৱা হয় স্থায়ী সদন বুলি কোৱা হয় ঠিক আছে ই কেতিয়াও ডিজলভ নহয় ই কেতিয়াও ভংগ নহয় কিয় ভংগ নহয় কাৰণ প্ৰতি 1/3 সদস্যই প্ৰতি 2 বছৰৰ মূৰে ৰিটায়াৰমেন্ট ল'ব ঠিক আছে কাৰণ ই সম্পূৰ্ণ ভাগি নাযায় কিন্তু ই অস্থায়ী সদন কিয় অস্থায়ী সদন ই 5 বছৰ মূৰত ভাগি যায় হয়নে এতিয়া যেনেকে আমাৰ ভাগি গৈছিলে আকৌ গঠন হ'ল ওকে চ' স্থায়ী সদন বুলি কোৱা হয় ইয়াৰ তোমাৰ কাৰ্যকাল কম হ'ব আৰু ইয়াৰ তোমাৰ কাৰ্যকাল বেছি হ'ব ঠিক আছে ইয়াৰ তোমাৰ কাৰ্যকাল বেছি হ'ব ই আছে 81 নম্বৰ আৰ্টিকলত আৰু ই আছে তোমাৰ 80 নম্বৰ আৰ্টিকলত ঠিক আছে এইখিনিকে চ' আমাৰ ভাৰতৰ সংসদৰ উচ্চ সদন বুলি কাক কোৱা হয় ৰাজ্যসভা বুলি কোৱা হয় ওকে আৰু ইয়াৰ সদস্যসকল তোমাৰ কি হ'ব ডাইৰেক্টলি ইলেক্টেড হ'ব ঠিক আছে ভাৰতৰ জনসাধাৰণে তেওঁলোকক নিৰ্বাচন কৰি পঠিয়াব আৰু তেওঁলোকক কি হ'ব তেওঁলোক ডাইৰেক্টলি ইলেক্টেড নহ'ব তেওঁলোকে লেজিসলেটিভ এছেম্বলিৰ পৰা ষ্টেট বিলাকৰ ৰাজ্যসমূহৰ লেজিসলেটিভ এছেম্বলি মেম্বাৰসকলৰ দ্বাৰা তেওঁলোক নিৰ্বাচিত হ'ব আৰু তেওঁলোকৰ কিছুমান ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হ'ব আৰু হৈ পেলাই তেওঁলোক ৰাজ্যসভাত বহিব ঠিক আছে এজন প্ৰধানমন্ত্ৰী লোকসভাৰ পৰাও যাব পাৰে ৰাজ্যসভাৰ পৰাও যাব পাৰে ওকে এজন প্ৰধানমন্ত্ৰী তোমাৰ লোকসভাৰ মানে সদস্য হ'ব পাৰে তেওঁ ৰাজ্যসভাৰ সদস্য হ'ব পাৰে ঠিক আছে লোকসভা আৰু ৰাজ্যসভাৰ মাজত একো ডাউট নাই ওকে হ'ব নেক্সট কোৱেশ্চন In the national flag, what does saffron color represent? ভাৰতীয় ৰাষ্ট্ৰীয় পতাকাত থকা saffron কালাৰটোৱে কি ৰিপ্ৰেজেন্ট কৰে ই তোমাৰ কি কৰে কাৰেজ সাহসক ৰিপ্ৰেজেন্ট কৰে ঠিক আছে ই কাৰেজ বা সাহসক ৰিপ্ৰেজেন্ট কৰে In the national flag, which color is used in the wheel? মাজৰ চকাটোত আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ মাজৰ চকাটো কি ৰং ইউজ কৰে নেভি ব্লু কালাৰ ইউজ কৰা হয় Chief Election Commission of India holds office for a period of ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই কিমান বছৰলৈকে কাৰ্যভাৰ গ্ৰহণ কৰিব পাৰে এই কোৱেশ্চনটো উত্তৰ দিব চেষ্টা কৰা এইটো কোনোবা
পাৰিছানে এইটো আনসাৰ কৰিব কি কৈছে যে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত মানে কি চিফ ইলেকশ্যন কমিশ্যন মানে কি তোমাৰ যি কি কৰে দেশৰ নিৰ্বাচন বিলাক যি অনুষ্ঠিত কৰায় সেই মানে যিটো অফিচ হয় বা সেই ডিপাৰ্টমেণ্টটো কি বুলি কোৱা হয় চিফ ইলেকশ্যন কমিশ্যনৰ অফিচ বুলি কোৱা বা ইলেকশ্যন কমিশ্যন বুলি কোৱা হয় সেই ইলেকশ্যন কমিশ্যনৰ অধ্যক্ষ যিজন হ'ব হেড যিজন হ'ব সেইজনক চিফ ইলেকশ্যন কমিশ্যনাৰ বুলি কোৱা হয় CEC বুলি কোৱা হয় এতিয়া প্ৰশ্নটো হ'ল যে ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তই কি মানে কিমান বছৰৰ কাৰণে কাৰ্যভাৰ গ্ৰহণ কৰে তেওঁ মানে কিমান বছৰ চাকৰি থাকিব পাৰে তেওঁ কি হ'ব তোমাৰ ফৰ 6 year অৰ তোমাৰ কি হ'ব 65 years তাৰ মানে কৈছে যে ইয়াত দুটা আছে মানে ছবছৰ বা অৰ 65 years of age 65 years of age তাৰ মানে কৈছে যে যদি এজন মানুহ ঠিক আছে যদি এজন মানুহ তোমাৰ কি হ'ল 60 years তেওঁ বয়স কিমান 60 years ওকে 60 years যদি তেওঁ এই চাকৰিটো যোগদান কৰে ঠিক আছে এই চাকৰিটো যোগদান কৰে তেওঁ কি হ'ব তোমাৰ 60 years যদি চাকৰি যোগদান কৰিব এবছৰ 61 হ'ব 62 হ'ব 63 হ'ব 64 হ'ব 65 হ'ব 66 হ'ব কেই বছৰ হ'ল চোৱা 1 2 3 4 5 6 ছবছৰ হৈ গ'ল নে তাৰমানে তেওঁ 65 তেওঁ ৰিটায়াৰমেন্ট লৈ ল'ব লাগিব তেওঁ 65 ৰিটায়াৰমেন্ট লৈ ল'ব লাগিব ঠিক আছে তাৰ মানে যদি তেওঁ জয়েন কৰাৰ পাছত ছবছৰ চাকৰি কৰি থাকোতে যদি 65 years নহয় তেতিয়ালৈকে তেওঁ চাকৰি ছবছৰ কৰিব পাৰিব যদি বোলে 4 বছৰ চাকৰি কৰোতেই বোলে তেওঁ বয়স 65 হৈ গ'ল তেতিয়া তেওঁ ৰিটায়াৰমেন্ট হৈ যাব লাগিব তাৰ মানে কি হ'ল ছবছৰ চাকৰি পাব যদি তেওঁ 40 বছৰ বয়সত এটো জয়েন কৰে ধৰা তেওঁ ছবছৰ ৰিটাৰ্ণ কৰিলে ছবছৰ জব কৰিলে তেওঁ 46 years হ'ব একো প্ৰবলেম নাই 65 হলে মানে ৰিটায়াৰমেন্ট ল'ব হয়নে সো যদি 65 নহয় তাৰ আগতে থাকে তেতিয়া ছবছৰ চাকৰি কৰি পাব যদি তেওঁ 61 যদি চাকৰি জয়েন কৰে ছবছৰ পাব নে নাপাব কাৰণ ছবছৰ হোৱাৰ আগতে তেওঁ 65 বছৰ হৈ যাব তেওঁ ৰিটায়াৰমেন্ট দি দিব লাগিব ওকে সো কি হ'ব মুখ্য নিৰ্বাচন আয়ুক্ত কি হ'ব তোমাৰ এই দুটা বছৰৰ ভিতৰত তেওঁ কি হ'ব ৰিটায়াৰমেন্ট ল'ব 324 নম্বৰ আৰ্টিকল সংবিধানৰ 320 নং অনুচ্ছেদৰ 300 অনুচ্ছেদৰ কি হ'ব অনুচ্ছেদত কি আছে ওই ভাৰতৰ নিৰ্বাচন আয়ুক্তৰ কথা আছে মানে কি নিৰ্বাচন অফিচাৰ মানে ইলেকশ্যন কমিশ্যনৰ কথা আছে কিমানত 324 আৰ্টিকলত আছে সো আৰ্টিকল দিয়া চাই যাব কেতিয়া কোনটো দিব একো ঠিক নাই ঠিক আছে বৰ্তমান নিৰ্বাচনী আয়ুক্ত কোন হয় ৰাজীৱ কুমাৰ বৰ্তমান নিৰ্বাচন আয়ুক্ত বৰ্তমান চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয় ৰাজীৱ কুমাৰ তেওঁ কেই নম্বৰ হ'ব ৰাজীৱ কুমাৰ তোমাৰ 25 নম্বৰ 25th কি হ'ব CEC হ'ব তেওঁ 25 নম্বৰ কি হয় নিৰ্বাচনী আয়ুক্ত হয় হ'ব ঠিক আছে কেলেগে নেক্সট কোৱেশ্চন কি আছে জাজ অফ দ্য সুপ্ৰিম কোৰ্ট নেক্সট কোৱেশ্চন আছে যে তোমাৰ জাজ অফ দ্য সুপ্ৰিম কোৰ্ট of India now retire at the age of ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কিমান বছৰ অৱসৰ লয় তেওঁ কিমান বছৰ ৰিটায়াৰমেন্ট লয় ঠিক আছে সো এই কোৱেশ্চনটো উত্তৰ কি হ'ব তেওঁ কেতিয়া ল'ব আগতে 62 ছিল এতিয়া কি হ'ল তোমাৰ 65 ঠিক আছে সো 65 বছৰ বয়সত কি হ'ব এজন তোমাৰ সুপ্ৰিম কোৰ্টত চিফ জাস্টিস কি কৰিব ৰিটায়াৰমেন্ট ল'ব ঠিক আছে সো এতিয়া কথা হ'ল যে সুপ্ৰিম কোৰ্ট কোনটো আৰ্টিকলত আছে সো আৰ্টিকল নাম্বাৰ 124 আৰ্টিকল নাম্বাৰ 124 কি আছে আমাৰ সংবিধানৰ আৰ্টিকল নাম্বাৰ 124 কাৰ কথা আছে সুপ্ৰিম কোৰ্টৰ কথা আছে সো এতিয়া কথা হ'ল যে চিফ জাস্টিস হ'বৰ কাৰণে সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস CHIEF চিফ জাস্টিস হ'বৰ কাৰণে তেওঁ কি হ'ব লাগিব তেওঁ কোৱালিফিকেশন খিনি আমিতো গম পাওঁ আগতে হয়নে সো চিফ জাস্টিস হ'বৰ কাৰণে তেওঁ মুখ্যতঃ মেইনলি তেওঁ 10 years কি হ'ব লাগিব 10 years তেওঁ কি হ'ব লাগিব উকিল কৰিব লাগিব তেওঁ 10 year উকিল কৰিব লাগিব ক'ত উকিল কৰিব লাগিব তেওঁ হাই কোৰ্টত ঠিক আছে নে সো হাই কোৰ্টত তেওঁ 10 বছৰ উকিল কৰিব লাগিব নহলে বা তেওঁ যদি হাই কোৰ্টত 10 বছৰ উকিল নকৰে তেতিয়া তেওঁ কৰিব লাগিব 5 বছৰ কি কৰিব লাগিব তেওঁ জাজ কৰিব লাগিব ক'ত তেওঁ 5 বছৰ জাজ কৰিলে হ'ব ক'ত হাই কোৰ্টত যদি এজন মানুহ 5 বছৰ কাৰণে জাজ কৰে বা 10 বছৰ কাৰণে উকিল কৰে তেওঁ সুপ্ৰিম কোৰ্টৰ চিফ জাস্টিস হ'বৰ কাৰণে যোগ্য লগতে সেকেন্ড কোৱালিফিকেশন কি আছে 2 নম্বৰ কোৱালিফিকেশন আছে যে তেওঁ ৰাষ্ট্ৰপতিৰ চকুত কি হ'ব লাগিব ৰাষ্ট্ৰপতিৰ চকুত তেওঁ আইনজ্ঞ হ'ব লাগিব ৰাষ্ট্ৰপতিৰ চকুত আইনজ্ঞ হ'ব লাগিব তাৰ মানে আইনৰ বিষয়ে বহুত ভালকে জনা মানুহ হ'ব লাগিব কাৰ চকুত ৰাষ্ট্ৰপতিৰ চকুত তাৰ মানে এতিয়া প্ৰশ্নটো হ'ব যে কি ৰাষ্ট্ৰপতি নিজে এজন লয়াৰ নেকি বহুত ডাঙৰ অফিচাৰ নেকি ল বিষয়ে বহুত জানে নেকি নহয় ৰাষ্ট্ৰপতি আইন নাজানিবও পাৰে ৰাষ্ট্ৰপতি ল নকৰা হ'ব পাৰে ঠিক আছে সো তেওঁ কি কৰিব এটা কলেজিয়াম থাকে এটা গ্ৰুপ অফ লয়াৰ্স থাকে সেই গ্ৰুপ অফ লয়াৰ্সৰ যাক তুমি কি বুলি কোৱা হয় কলেজিয়াম বুলি কোৱা হয় সেই বিষয়ে যেতিয়া মই সুপ্ৰিম কোৰ্ট পঢ়াম কম ডিটেইল ঠিক আছে সো সেই
কলেজিয়ামক সুধিব যে এইজন মানুহক আমি চিফ জাষ্টিচ হিচাপে নামটো দিব পাৰো নে যেতিয়া পাৰো বুলি ক'ব ওকে বোলে বোলে এই দুটাৰ ভিতৰত যিকোনো এটা আছে নে যিকোনো দুটা আছে নে বোলে আছে সো ইয়াৰ ভিতৰত বোলে 10 বছৰ উকিল কৈছে বা 5 বছৰ জাজ কৈছে তাৰ ফালৰ পৰা এটা আহিলে আৰু এফালৰ পৰা ৰাষ্ট্ৰপতি চকুত তেওঁ আইনজ্ঞ হ'ব লাগিব এই দুটা হলে বাকি বয়স আছে কোৱালিফিকেশন খিনি আমি জানোৱে সো এইখিনি হলে এজন কি পাৰে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হ'ব পাৰে সো তেওঁ 65 বছৰ তেওঁ ৰিটায়াৰমেন্ট ল'ব আৰু এই বিষয়ে আৰ্টিকল নাম্বাৰ 124 উল্লেখ আছে নেক্সট কোৱেশ্চন নিম্নলিখিত কোনখন বিধেয়ক প্ৰথমে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি এটা কথা হ'ল যে বিধেয়ক কিছুমান আমাৰ উত্থাপন কৰে মানে সো বিল বিলাক কি উত্থাপন কৰে বিল এখন তোমাৰ বিধেয়ক কেতিয়া হ'ব মানে বিল এখন লগ আইন কেতিয়া হ'ব ঠিক আছে সো এখন বিল যাক আমি অসমীয়াত কম বিধেয়ক বুলি এই বিধেয়কখন আইন কেতিয়া হ'ব চোৱা বিধেয়ক এখন কি হ'ব লাগিব বা বিল এখন তোমাৰ প্ৰথমে কি হ'ব লাগিব যিকোনো এখন সদনত ইয়াক ইন্ট্ৰোডিউস কৰিব লাগিব সদন মানে ই লোকসভা হ'ব পাৰে বা ই ৰাজ্যসভা হ'ব পাৰে কি হ'ব পাৰে বা ই ৰাজ্যসভা হ'ব পাৰে ঠিক আছে সো দুইখন সদনত পাছ হোৱাৰ পাছত এই বিলখন যাব তোমাৰ প্ৰেসিডেন্টৰ ওচৰলৈ বিলখন প্ৰেসিডেন্টৰ ওচৰলৈ যাব আৰু প্ৰেসিডেন্টৰ ওপৰত নিৰ্ভৰ কৰিব যে তেওঁ সহি কৰিব বিলখন আইনলৈ পৰিণত কৰিব নে নকৰে আৰু যদিহে তেওঁ সাইন কৰি দিয়ে সাইন কৰি দিয়াৰ লগে লগে সেই বিলখন কি হৈ যাব তোমাৰ আইনলৈ ৰূপান্তৰিত হৈ যাব আৰু দেশত প্ৰৱৰ্তন হৈ যাব আৰু গোটেই ভাৰতীয় মানুহে সেই লখন কি হলেও ফলো কৰিব লাগিব ঠিক আছে সো এতিয়া কথা হ'ল যে বিলখন কোনখন বিল বোলে ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি প্ৰথমে ৰাজ্যসভাত দিব নোৱাৰি কোনখন বিল গম পোৱা নে সেইখন হ'ল তোমাৰ মনি বিল টকা পইচাৰ লগত থকা বিত্তীয় বিধেয়ক বুলি যিখন কয় সেই বিত্তীয় বিলখন তুমি কোনো কাৰণত ৰাজ্যসভাত ইন্ট্ৰোডিউস কৰিব নোৱাৰিবা প্ৰথমবাৰৰ কাৰণে ঠিক আছে ইয়াক তুমি সদায় লোকসভাতে আনিব লাগিব ঠিক আছে ইয়াক সদায় তুমি কি কৰিব লাগিব লোকসভাত ইন্ট্ৰোডিউস কৰিব লাগিব লোকসভা এতিয়া সদায় আগত দেখুৱাব লাগিব ক'ব লাগিব আৰু এই বিলখন কিন্তু তুমি ৰাষ্ট্ৰপতি পূৰ্বানুমতি লৈ আহিব লাগিব যে মহাৰাজ মই আজি কিন্তু এখন বিত্তীয় বিল আনিম দেই আপুনি চাব লাগিব কিন্তু ঠিক আছে সো কি হ'ব পূৰ্বানুমতি কাৰ পূৰ্বানুমতি ৰাষ্ট্ৰপতিৰ পূৰ্বানুমতি তাৰ পূৰ্বানুমতি লাগিব তোমাৰ প্ৰেসিডেন্টৰ পূৰ্বানুমতি সো প্ৰেসিডেন্টক কৈ আহিব লাগিব যে মহাৰাজ আমি আজি এখন কি দিম আমি এখন মনি বিল আনিম কিন্তু সদনত আপুনি চাব লাগিব ঠিক আছে সো সেই কাৰণে এখন মনি বিল ৰাষ্ট্ৰপতিয়ে ৰিটাৰ্ণ কৰিব নোৱাৰে ঠিক আছে নে সেই কাৰণে প্ৰেসিডেন্টে কি কৰিব নোৱাৰে প্ৰেসিডেন্টে সেই কাৰণে এখন মনি বিল কি কৰিব নোৱাৰে মনি বিল ৰিটাৰ্ণ কৰিব নোৱাৰে মানে কি ৰিটাৰ্ণ কৰা মানে কি যেতিয়া মই ক'লো যে বিল এখন যদি কিবা ভুল থাকে হয়নে বিল এখন আকৌ এবাৰ চাবৰ কাৰণে বিল এখন এতিয়া ৰাষ্ট্ৰপতিৰ ওচৰলৈ যায় সেই ৰাষ্ট্ৰপতিয়ে বিলখন তোমাৰ সহি কৰিব পাৰে বিলখনক পুনৰ বিবেচনাৰ কাৰণে পুনৰ বিচাৰৰ কাৰণে সদনলৈ ঘূৰাই দিব পাৰে নহলে তেওঁ কি পাৰে পকেট ভেটো মানে কি মানে নিজৰ লগত থৈ দিব পাৰে কিন্তু মানি বিল এখনৰ ক্ষেত্ৰত সেইবিলাক কৰিব নোৱাৰে কিয় কাৰণ পূৰ্বানুমতি লৈহে আহিব প্ৰথমে কোৱা হ'ব যে আপোনাক কৈ থৈছো যে আমি আজি মনি বিল আনিম সেই বিলখনত তোমাৰ যি থাকে ৰাষ্ট্ৰপতিয়ে সাইন কৰিব লাগিব সো লোকসভা বা ৰাজ্যসভা যিকোনো এখন সদনতে কি কৰিব নোৱাৰিব সেই বিলখন ৰাখিব নোৱাৰিব বিলখন ৰাজ্যসভাই পাছ কৰিবই লাগিব ঠিক আছে আৰু প্ৰথমবাৰৰ বাবে এখন মনি বিল কেতিয়াও ৰাজ্যসভাত ইন্ট্ৰোডিউস কৰিব নোৱাৰিব ইয়াক লোকসভাত ইন্ট্ৰোডিউস হ'ব আৰু ৰাজ্যসভাত মানে তাৰমানে দুইখন সদনৰ ভিতৰতে ইয়াক ক'তো ফেল কৰাব নোৱাৰিব পাছ কৰিব লাগিব 14 দিনৰ ভিতৰত যেতিয়া এখন বিল লোকসভাৰ পৰা যাব ধৰা এই বিলখন যেতিয়া লোকসভাত পাছ হৈ ৰাজ্যসভালৈ গ'ল ৰাজ্যসভাই 14 দিনতকৈ বেছি দিন ৰাখিব নোৱাৰিব 14 দিনতকৈ বেছি দিন কৰিব নোৱাৰিব 14 দিনতকৈ বেছি মানে ৰাখিব নোৱাৰিব ঠিক আছে সো পঠাই দিবই লাগিব সো আলটিমেটলি এখন মানি বিল পাছ হ'বই এখন কি হ'ব এখন মানি বিল এখন তোমাৰ কি হ'ব পাছ হ'ব ঠিক আছে এইখিলে কাৰো ডাউট নাই ওকে আৰু এটা কথা যে এই কি হয় বিল এখন যদি কিবা কন্ট্ৰভাৰ্সি হয় বিল এখন পাছ হোৱা নহলৈ যেতিয়া কন্ট্ৰভাৰ্সি হয় তেতিয়া তোমাৰ জয়েন্ট সিটিং কৰিব পাৰে হয়নে জয়েন্ট সিটিং কৰিব পাৰে ঠিক আছে এই লোকসভা আৰু ৰাজ্যসভা দুইখন সদনক মাতি পেলাই একেলগে এখন মিটিং কৰাই পেলাই ভোট গ্ৰহণ কৰি পেলাই কি কৰে এখন বিল পাছ কৰাই দিয়ে কিন্তু মানি বিলৰ ক্ষেত্ৰত যদি এই মানি বিলৰ ক্ষেত্ৰত কোনো ধৰণৰ জয়েন্ট সিটিং কৰাব নোৱাৰিব তাৰ মানে মানি বিল এখন পাছ হ'বই লাগিব বিত্তীয় বিধেয়ক এখন তোমাৰ পাছ হ'বই কোনো কাৰণে ইয়াক ৰখাব নোৱাৰিব ডান The Speaker of the লোকসভা অধ্যক্ষৰ ক্ষেত্ৰত তলৰ কোনকেইটা মানে কোনটো শুদ্ধ has no right to vote নহয় তেওঁ ভোটদানৰ অধিকাৰ আছে তেওঁ ভোট দিব পাৰে votes like any other member of the লোকসভা আন সদস্যৰ দৰে তেওঁ ভোট দিয়ে নহয় তেওঁ ভোটটো অলপ বেলেগ ধৰণৰ হয় has two votes পাঠ্যক্ৰমত সাধাৰণ পাঠ্যক্ৰমত দুটা ভোট আছে এটা সাধাৰণ আৰু এটা নহয় এইটো তেওঁ মাত্ৰ হাতত অকল এটাই ভোট আছে votes only in case of the তাই ওকে ভোট কেৱল তাইৰ ক্ষেত্ৰতে দিব পাৰে হয়নে সো তাইৰ ক্ষেত্ৰত মানে কি তোমাৰ লিখা অলপ ভুল কৰিলে এইটো তাই মানে তোমাৰ তাই হ'ব লাগিছিল ৰাইট লিখা ভুল ঠিক আছে সো তেওঁ কি হ'ব পাৰে নিৰ্ণায়ক ভোট দিব পাৰে ঠিক আছে এখন কি হ'ব লোকসভা সদস্য মাত্ৰ নিৰ্ণায়ক ভোট দিব পাৰে নিৰ্ণায়ক ভোট
নিৰ্ণায়ক ভোট ওকে নিৰ্ণায়ক ভোট মানে কি জানানে ধৰি লোৱা কিবা এটা ডিবেট হৈ আছে ঠিক আছে কিবা ডিবেট হৈছে কিবা টপিকৰ ওপৰত ডিসকাশন চলি আছে সেই টপিকটোৰ ভিতৰত তোমাৰ লিডিং পাৰ্টি বা গভৰ্নমেন্টৰ যেটো পাৰ্টি ৰুল আছে সেই পাৰ্টি ফৰ ধৰা তোমাৰ ভোট আহিলে 40টা ভোট আহিলে আৰু তোমাৰ অপজিশনৰ ফালৰ পৰা ধৰি লোৱা সেই বিল এখন আছে কিবা বিল এখন আছে এই বিলখন ধৰি লোৱা বুলে তোমাৰ বিলখন ধৰি লোৱা বুলে ওকে যিকোনো বিল এখন আছে এই বিলখনৰ কাৰণে বুলে এটা পাৰ্টি ফালৰ বুলে 40টা ভোট আহিলে আৰু তোমাৰ এই বিলখন পাস হ'ব লাগে বুলি 40টা ভোট আহিলে আৰু তোমাৰ বিলখন পাস হ'ব নালাগে বুলি বুলে 40টা ভোট আহিলে ঠিক আছে এই ক্ষেত্ৰত এতিয়া হ'ব নে নহব দুই নাও দুই ভৰি হৈছে সো এই ডিলেমাটো পুৰা হাত হাৰিবৰ কাৰণে মানে এটা কনক্লুজন আহিবৰ কাৰণে এই ক্ষেত্ৰত এতিয়া কি কৰিব পাৰে লোকসভা অধ্যক্ষ এটা ভোট দিব পাৰে সো এই ভোটটো তেওঁৰ ওপৰত ডিপেন্ড কৰিব যে তেওঁ এইফালে ভোট দিব নে এইফালে দিব তা কোনো প্ৰেছাৰ দিব নোৱাৰে আৰু তেওঁ তেতিয়ালৈকে ভোট দিব নোৱাৰিব যেতিয়ালৈকে সমান সমান ভোট নহব ঠিক আছে মাত্ৰ যেতিয়া সমান সমান ভোট হ'ব যেতিয়ালৈকে একো এটা কনক্লুজন আহিব পৰা নাযাব কিবা এটা সমস্যা সমাধান কৰিবৰ কাৰণে তেওঁৰ হাতত অকল এটা ভোট থাকে যেটো তোমাৰ নিৰ্ণায়ক ভোট বুলি কোৱা হয় সো ইয়াৰ আনসাৰ হ'ব যে ই কি হ'ব নিৰ্ণায়ক ভোটটা দিব পাৰিব তেওঁ এইফালে হয় বুলি দিব পাৰে তেওঁ নহয় বুলি দিব পাৰে এটো তেওঁৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে সো তেওঁ মাত্ৰ নিৰ্ণায়ক ভোট এটা দিব পাৰে নে স্পিকাৰ অফ দা লোকসভা নেক্সট কোৱেশ্চন ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য কোৱা ভাষাৰ ভিত্তিত গঠন হোৱা ভাৰতৰ প্ৰথমখন ৰাজ্য হ'ল তোমাৰ কি অৰুণাচল প্ৰদেশ বুলি ভাবিছা নেকি নহয় কি হ'ব অন্ধ্ৰ প্ৰদেশ কি কেতিয়া গঠন হৈছিলে 1 অক্টোবৰ কেতিয়া গঠন হৈছিলে 1 অক্টোবৰ আৰু এজন মানুহৰ কি চেষ্টা আছে এয়া হৈছিল ঠিক আছে সো 1 অক্টোবৰ 1953 1 অক্টোবৰ 1953 ভাষাৰ ভিত্তিত প্ৰথমখন ৰাজ্য গঠন হৈছিলে হেখনৰ নাম হ'ল তোমাৰ অন্ধ্ৰ প্ৰদেশ এজন মানুহ আছিল পট্টি শ্ৰী ৰামুলু নাম কি আছিল পট্টি শ্ৰী ৰামুলু পট্ৰি ৰামুলু বুলি কোৱা মানুহ এজনে আমৰণ অনশন কৰিছিলে 58 ডেজ মানৰ ঠিক আছে 19 অক্টোবৰৰ পৰা তোমাৰ 15 ডিসেম্বৰলৈকে 19 অক্টোবৰৰ পৰা 15 ডিসেম্বৰলৈকে তাই গৈছিলে আমৰণ অনশন আনএন্ডিং ফাষ্ট এক সেকেন্ড আনএন্ডিং ফাষ্ট ঠিক আছে আমৰণ অনশন কৰিছিলে আৰু আমৰণ অনশনৰ ফলত মৃত্যু হৈছিলে আমৰণ অনশনৰ ফলত মৃত্যু হৈছিলে তেওঁ ডিমান্ড আছিলে যে কি কৰিব লাগে এখন তেওঁলোকক পৃথক ৰাষ্ট্ৰ লাগে হয় না সৰি মানে এখন পৃথক ৰাজ্য লাগে ঠিক আছে ভাষাৰ ভিত্তিত সো কি কৰিলে সেই তেওঁ যেতিয়া মৃত্যু হৈ গ'ল এই অনশন কৰি যেতিয়া চৰকাৰে ভয় খাই পেলাই কি কৰিলে 1 অক্টোবৰ 1953 তামিলনাডুৰ পৰা এটা পাৰ্ট কাটি আনি পেলাই তামিলনাডুৰ পৰা বাইফাৰ্কেট কৰি পেলাই কি কৰিলে এখন নতুন ৰাজ্য গঠন কৰিলে যিখনৰ নাম দিলে কি অন্ধ্ৰ প্ৰদেশ সো ভাষাৰ ভিত্তিত গঠন হোৱা প্ৰথমখন ৰাজ্য হ'ল ভাৰতৰ কি অন্ধ্ৰ প্ৰদেশ সো থ্যাংক ইউ ভেৰি মাচ সেকেন্ড পাৰ্ট ইয়াৰ পাঁচবেলা আহি আছে সো সাবস্ক্ৰাইব কৰি ৰাখিব এপটো ডাউনলোড কৰিব নাপাহৰিব কাৰণ তাত আপুনি ইয়াৰ ডেমো ভিডিও দুটা চাই যাব কেনেকুৱা পাইছে আৰু চাই পেলাই আপুনি ডিসাইড কৰিব যে আপুনি ডাউনলোড কৰিব নকৰা আৰু কৰিলে আপোনাৰ লাভ 169 গোটেইখিনি পাব মোৰ একো নাই সমাজ বিজ্ঞান জিকে জিএস এভৰিথিং থ্যাংক ইউ